গৌরব গগৈকে পাকিস্তান চলে যাওয়ার পরামর্শ বিধায়ক কমলাক্ষের। কংগ্রেস দল দেশের জন্য বিপজ্জনক। গৌরব গগৈ পাকিস্তানের সাংসদ হলেই ভালো ছিল। অপারেশন সিঁদুর নিয়ে সংসদে গৌরব গগৈর বক্তব্য নিয়ে এমন মন্তব্য করেন বিধায়ক কমলাক্ষ দেবপ্রকাশ। তিনি বলেন, সংসদে গৌরব গগৈর বক্তব্য নিয়ে উৎফুল্ল পাকিস্তানি মিডিয়া। পাকিস্তানের জনপ্রিয় হয়ে উঠেছেন গৌরব। কংগ্রেস বিজেপির পাশাপাশি দেশের বিরোধিতা করতে শুরু করেছে বলে মন্তব্য করেন কমলাক্ষ। বিউটি রিপোর্ট, বরাক বিশেন। ওতে নাকি একটা অবস্থা হয়েছে, দেশের বিরোধিতা করা স্টার্ট করে দিলে, সেনাবাহিনীর বিরোধিতা করা স্টার্ট করে দিলে। আজকে এনে একটা পরিবেশ সৃষ্টি হয়েছে যে আপনাকে বিজেপির বিরোধিতা করো কংগ্রেসে, কিন্তু সেনাবাহিনী বা ভারতীয় মানুহৰ যদি ভাৰতবৰ্ষৰ যদি আপোনালোকে বিৰোধিতা কৰে তেনেহ'লে তাতকৈ লাজৰ কথা হ'ব নোৱাৰে। আজি বিশেষকৈ কালি পাৰ্লামেণ্টত ডিবেট হৈছে অপাৰেশ্যন সিন্দুৰ লৈ, ভালে কথা আৰু। কিন্তু কালি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো বক্তব্য শুনা পালোঁ, তাতে এটা ক্লিয়াৰ হৈ গ'ল যে তেওঁ ভাৰতৰ সাংসদ হয়, তেওঁ পাকিস্তানৰ সাংসদ হ'ব লাগিছিল। একদম ক্লিয়াৰ কথা। কালি পাকিস্তানৰ যিখিনি মিডিয়া আছে, এই মিডিয়াবোৰে যে গৌৰৱ গগৈক এনেকুৱা এপ্ৰিচিয়েট কৰিলে, মানে গৌৰৱ গগৈৰ পপুলাৰিটি এনেকুৱা বৃদ্ধি পাইছে পাকিস্তান। তো আগেতো আছিলে, কালিৰ পৰাতো একদম পূৰা একদম হৈ গৈছে, মানে গৌৰৱ গগৈৰ পপুলাৰিটি পূৰা একদম। সেইটো কাৰণে তেওঁ ভাৰতবৰ্ষৰ সাংসদ নহয়, পাকিস্তানৰ সাংসদটো হ'ব লাগিছিল। কাৰণ শত্ৰু দেশ এটাই যেতিয়া বেলেগ দেশৰ এজন যেতিয়া সাংসদ বা হেৰিয়াৰ যেতিয়া গুণগান কৰে, তাৰ অৰ্থটো বুজিব লাগে বস্তুটো। সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে যি কথাখিনি কৈছিলে আৰু যে গৌৰৱ গগৈৰ লিংকৰ কথা, পাকিস্তানৰ লিংকৰ কথা, একদম ক্লিয়াৰ হৈ গ'ল আৰু যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো পাকিস্তানৰ লগত যিটো মৰম, আৰু এই মৰমখিনি খালি পাকিস্তান যাৱালৈ সীমাবদ্ধ থকা নাই। আপোনাৰ ভাৰতবৰ্ষৰ সংসদ যেতিয়া হয়, অধিৱেশন যেতিয়া হয়, গোটেই বিশ্ব সেইখিনি চাই থাকে। আৰু সংসদত যে পাকিস্তানক সহায় কৰাৰ কাৰণে যিখিনি কথা কালি ক'লে সংসদত, তাতকৈ দুখৰ কথা, তাতকৈ লাজৰ কথা হ'ব নোৱাৰে।